নমস্কাৰ বন্ধু-বান্ধৱীসকল ফাইনেলি অসম পুলিচত সাব ইন্সপেক্টৰৰ এডভাৰটাইজমেন্ট মুকলি কৰি দিলে AB আৰু UB দুইটাৰ বাবে দুটা এডভাৰটাইজমেন্ট মুকলি কৰি দিছে আৰু গোটেইখিনি পদৰ অনলাইন আবেদন আৰম্ভ হ'ব 16 ডিসেম্বৰৰ পৰা তো পদখিনিৰ বাবে শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমা সকলোখিনি ভিডিঅ'টোত আপোনালোকক কম সময়তে জনাম প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ আৰু অসম পুলিচ সাব ইন্সপেক্টৰৰ অসমীয়া বা ইংৰাজী মাধ্যমৰ যদি PDF কিতাপ লাগে তেনেহলে আমাৰ ওয়েবসাইট assamjkpdf.com ভিজিট কৰিব 250 টকা হয় অৰিজিনাল দাম কিন্তু এতিয়া 125 টকাত আপোনালোকক প্ৰভাইড কৰা হ'ব অসমীয়া মাধ্যমৰখন আৰু ইংৰাজী মাধ্যমৰখন যদি কিনে মাত্ৰ 100 টকাত পাব আজিৰ পৰা প্ৰায় 10000ৰ ওপৰত প্ৰশ্ন উত্তৰ আপোনালোকে প্ৰতিখন PDFতে লাভ কৰিব যদি দুয়োখন লাগে বা অসমীয়া ইংৰাজী দুইটা মাধ্যমত থকা PDF লাগে তেনেহলে আমাক WhatsApp কৰিব ডেসক্ৰিপচনত আমাৰ নাম্বাৰ দিয়া আছে তো slprvassam.in ওয়েবসাইটত আজি গোটেইকেইটা এডভাৰটাইজমেন্ট মুকলি কৰি দিছে মাথো SI বুলিয়ে নহয় লগতে সাফাই কৰ্মচাৰীকে আদি কৰি বিভিন্ন ভেকেন্সি আজি মুকলি কৰি দিছে তো ইয়াতে মেইনলি এই এডভাৰটাইজমেন্টত আমি SI পদখিনিৰ বিষয়ে আলোচনা কৰিম চাওক সাব ইন্সপেক্টৰ UBৰ এটো হৈছে অফিশিয়াল এডভাৰটাইজমেন্ট আৰু ইয়াতে মুঠ 48টা সাব ইন্সপেক্টৰ পোষ্ট আছে অসম পুলিচ UBৰ আৰু 4টা সাব ইন্সপেক্টৰ পোষ্ট আছে APRত 6টা পোষ্ট ষ্টেচন অফিচাৰৰ আছে 5টা পোষ্ট স্কোৱাড কমান্ডাৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস আৰু 39টা পোষ্ট আছে এসিস্টেন্ট জেইলৰ ইন প্ৰিজন ডিপাৰ্টমেন্ট আৰু গোটেইখিনি পোষ্টৰ ক্ষেত্ৰত দৰমহাৰ নিৰিখ 14000ৰ পৰা 70000 লৈকে আৰু যত গ্ৰেড পে 8700 আৰু যদি আমি গোটেইখিনি পোষ্ট চাও সাব ইন্সপেক্টৰ UBৰ ক্ষেত্ৰত তো ইয়াতে 102টা ভেকেন্সি আছে যিখিনি আনআৰ্ম ব্ৰাঞ্চ বা UB বুলি ধৰিব পাৰি আৰু ইয়াতে ক্যাটেগৰি ওয়াইজ ভেকেন্সি খিনি ভগাই দিছে লৰাৰ বাবে কিমান ছোৱালীৰ বাবে কিমান অথবা আনৰিজাৰ্ভত কিমান আছে OBCত কিমান আছে সকলোখিনি আপোনালোকে আমাৰ ওয়েবসাইটলৈকে গৈ চাব পাৰিব অথবা অফিশিয়াল এই এডভাৰটাইজমেন্টত ভালদৰে চাই ল'ব পাৰিব তো এতিয়া হেল বয়সৰ সময়সীমা আটাইতকৈ প্ৰয়োজনীয় পইণ্ট এইটোৱে সাব ইন্সপেক্টৰ UB আৰু সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন সক এই দুটা ক্যাটেগৰিৰ পোষ্টৰ বাবে বয়সৰ সময়সীমা ৰাখিছে 20 বছৰৰ পৰা 26 বছৰ আৰু এই ক্ষেত্ৰত আপোনাৰ বয়সৰ সীমাটো ধৰা হ'ব 1/1/2026 তাৰিখলৈকে এই তাৰিখৰ ভিতৰত আপোনাৰ মিনিমাম 20 বছৰ হ'বই লাগিব আৰু ম্যাক্সিমাম 26 বছৰ হ'ব পাৰে তাতকৈ বেছি হলে আপুনি এপ্লাই কৰিব নোৱাৰিব কিন্তু এই ক্ষেত্ৰত এজ ৰিলেক্সেশনটো নিশ্চয় থাকিব এই বিষয়ে আমি আপোনালোকক লাহে জনাই আছো তাৰ উপৰি ষ্টেচন অফিচাৰ আৰু স্কোৱাড কমান্ডাৰৰ ক্ষেত্ৰত বয়সৰ সময়সীমাটো কম 20 বছৰৰ পৰা 24 বছৰ আৰু এসিস্টেন্ট জেইলৰৰ ক্ষেত্ৰত বয়সৰ সময়সীমাটো বেছি ৰাখিছে 21ৰ পৰা 40 বছৰলৈকে ৰাখিছে আৰু এজ ৰিলেক্সেশন মন কৰক SC ST প্লেন এৰিয়া বা ST হিল এৰিয়াৰ 5 বছৰ এজ ৰিলেক্সেশন আছে অৰ্থাৎ সাব ইন্সপেক্টৰ UBত যদি চাও আমি 26 বছৰ ম্যাক্সিমাম সীমা কিন্তু ইয়াতে 5 বছৰ অৰ্থাৎ 31 লৈকে এপ্লাই কৰিব পাৰিব SC ST ক্যান্ডিডেটে OBC MOBCৰ বাবে 3 বছৰ তেওঁলোকে 29 লৈকে এপ্লাই কৰিব পাৰিব আৰু এক সাৰ্ভিসমেনৰ ক্ষেত্ৰত অনলি ফৰ এসিস্টেন্ট জেইলৰ এক সাৰ্ভিসমেনৰ যেটো SI বা তেনেকুৱা ক্ষেত্ৰত এজ ৰিলেক্সেশন নাই যদি এসিস্টেন্ট জেইলৰ পোষ্টত তেওঁলোকে এপ্লাই কৰে তেওঁলোকৰ বাবে 2 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে তো এইখিনি আছিল বয়সৰ সময়সীমাৰ ক্ষেত্ৰত নেক্সট পইণ্ট হৈছে শিক্ষাগত অৰ্হতা সাব ইন্সপেক্টৰ UB আৰু এসিস্টেন্ট জেইলৰ ক্ষেত্ৰত যিকোনো গ্ৰেজুৱেচন আৰ্ট সায়েন্স কমাৰ্চ ইঞ্জিনিয়াৰ যিকোনো গ্ৰেজুৱেচন কমপ্লিট কৰা হলে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট পোষ্ট ষ্টেচন অফিচাৰ বা স্কোৱাড কমান্ডাৰৰ ক্ষেত্ৰত BSc উইথ ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথমেটিক্স তো এই কোৱালিফিকেশনটো থাকিলে অৰ্থাৎ আপুনি সায়েন্স সিস্টেমৰ গ্ৰেজুৱেট হলে এপ্লাই কৰিব পাৰিব সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন তো ইয়াতে BSc কৰা হ'ব লাগিব অথবা 3 বছৰ ডিপ্লোমা পলিটেকনিকত অথবা তেনেকুৱা ধৰণৰ মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA যদি কৰিছে BE BTech কৰিছে তেনেহলে সেই পোষ্টৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া ফিজিক্যাল ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰত এইখিনি অকনমান জোখমাখ দি দিছে আপোনালোক কিমান হেইট হ'ব লাগিব বুকুৰ জোখ কিমান হ'ব লাগিব হেইবিলাক আপোনালোকে এইবিলাক ভালদৰে চাই ল'ব পাৰিব আৰু আগন্তুক আমি যিমানখিনি সম্ভৱ ভিডিও আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম এতিয়া নেক্সট পইণ্টটো আহিছে সিলেকশন প্ৰক্ৰিয়া সাব ইন্সপেক্টৰৰ ক্ষেত্ৰত প্ৰথমতে ৰিটেন টেষ্ট অনুষ্ঠিত হয় তাৰ পাছত ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু মেডিকেল এক্সামিনেশ্যন অনুষ্ঠিত হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট বুলি কওঁতে ইয়াতে ৰানিং জাম্পিং এইবিলাক হ'ব আৰু এইটো কোৱালিফাই কৰিলে আপোনালোকে অৰেল বা ভাইভা দিব লাগিব ৰিটেন টেষ্টৰ ক্ষেত্ৰত মন কৰক 100 মাৰ্কৰ এটা ৰিটেন টেষ্ট হ'ব আৰু
ইয়াতে নিগেটিভ মাৰ্কিং থাকিব এটা ভুল হলে আধা নম্বৰ কটা যাব পোৱাৰ পৰা তো এই ক্ষেত্ৰত আপোনালোক অকণমান সচেতন হ'ব লাগিব যা তাকে টিক কৰিলে নহ'ব আৰু ইয়াৰ সিলেবাস লজিক্যাল ৰিজনিং এপ্টিটিউড ইংলিছ কম্প্ৰিহেনশন 2 নম্বৰতে মেটাৰ্স ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আসাম এণ্ড ইণ্ডিয়া আৰু জেনেৰেল নলেজ আৰু এই প্ৰশ্ন কাকতখন আসামিজ বড়ো বেংগলী ইংলিছ চাৰিওটা মাধ্যমতে থাকিব সকলোৰে ক্ষেত্ৰত এইটো সুবিধাজনক হ'ব আৰু ৰিটেন টেষ্ট কেতিয়া হ'ব বা ভেনু ক'ত পৰিব সেইবিলাক পিছত নোটিফাই কৰিব বুলি অফিচিয়েলি উল্লেখ কৰিছে আৰু এই যি সিলেবাস কভাৰ কৰি আমি প্ৰথমতে যিকেইখন পিডিএফৰ কথা ক'লো ইংলিছ মিডিয়াম বা আসামিজ মিডিয়াম সেইকেইখন প্ৰস্তুত কৰা হৈছে তো আপোনালোকে যদি বিচাৰে সেইকেইখন সোনকালে কিনি এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰিব পাৰে তো যিয়ে নহওক এইটো আছিলে সাব ইন্সপেক্টৰ ইউবিৰ এডভাৰটাইজমেন্ট আৰু ইয়াতে সাব ইন্সপেক্টৰ এবিৰ এটা এডভাৰটাইজমেন্টটো আছে য'ত 47টা এসআই এবিৰ পোষ্ট আছে তাৰোপৰি কনষ্টেবল এবি ইন আসাম কমান্ডো বেটেলিয়ন এই এডভাৰটাইজমেন্টটোৰ লগতে সংলগ্ন কৰি দিছে এইখিনিৰ বিষয়ে আপোনালোকক নেক্সট ভিডিঅ'ত জনাম তাৰোপৰি ড্ৰাইভাৰ পোষ্ট বা সেইবিলাকৰ বিষয়েও আপোনালোকক অহাকালিৰ ভিডিঅ'ত সকলোখিনি জনাই দিম তো ভিডিঅ'টো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ